মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আজিৰ বিষয় হ'ব নেৰেশ্যনৰ ইণ্টাৰগেটিভ সেন্টেন্স। মই বেসিক কনসেপ্টত তোমালোকক কৈছিলো ইণ্টাৰগেটিভ সেন্টেন্সক আমি দুটা ভাগত আমি ভাগ কৰিব পাৰো। ইয়েস নো ইণ্টাৰগেটিভ, ইয়েস নো ইণ্টাৰগেটিভ অক্সিলাৰি ভার্ব সহায়কাৰী ক্ৰিয়াৰ দ্বাৰা আৰম্ভ হয়। সহায়কাৰী ক্ৰিয়া 24টা আছে। এম ইজ আর ওয়াজ ওয়েৰ মই বোৰ্ডত লিখি দিছো, এইখিনি তোমালোকে লিখি ল'বা। তাৰপিছত WH ইণ্টাৰগেটিভ কাক কয়? যিবোৰ সেন্টেন্স WH শব্দৰ দ্বাৰা আৰম্ভ হয়, হু, হোৱাট, হুৱেৰ, হুৱেন, হুম। ঠিক তেনেদৰে যদি আমি প্ৰশ্ন যদি পাওঁ WH শব্দৰ দ্বাৰা, তেন্তে আমি তাক কম WH ইণ্টাৰগেটিভ। আৰু যদি অক্সিলাৰি ভাৰ্বৰ দ্বাৰা যদি প্ৰশ্নৰ আৰম্ভণি হয় তাক কোৱা হয় ইয়েস নো ইণ্টাৰগেটিভ। এতিয়া নেৰেশ্যনৰ ক্ষেত্ৰত চোৱা, ইণ্টাৰগেটিভ সেন্টেন্সত ইয়েস নো ইণ্টাৰগেটিভ আৰু WH ইণ্টাৰগেটিভৰ ডাইৰেক্ট টু ইনডাইৰেক্ট বা ইনডাইৰেক্ট টু ডাইৰেক্ট কৰাৰ নিয়ম সম্পূৰ্ণ বেলেগ বেলেগ। এই নিয়মখিনি আগত আমি শিকি লওঁ। প্ৰথম মই দিছো লিখি ল'বা তোমালোকে ইয়েস নো ইণ্টাৰগেটিভ বুলি নিয়মখিনি আগত লিখিবা। ৰুল নম্বৰ 1, ৰিপৰ্টিং ভাৰ্বৰ ঠাইত আস্কড বহে, এনকোয়াৰ্ড বুলিও লিখিব পাৰা তোমালোকে। নম্বৰ 2, ৰিপৰ্টিং আৰু ৰিপৰ্টেড ভাৰ্বৰ, ৰিপৰ্টিং আৰু ৰিপৰ্টেড ভাৰ্বৰ মাজত ইফ বা ৱেদাৰ বহে। নম্বৰ 3, ইনডাইৰেক্টলৈ সলনি কৰোঁতে প্ৰশ্নবোধক বাক্যক বৰ্ণনাসূচক বাক্যলৈ ৰূপান্তৰিত কৰা হয়। বৰ্ণনাসূচক বাক্যলৈ ৰূপান্তৰিত কৰা হয়। সো এই তিনিটা নিয়ম হ'ল তোমালোকৰ ইয়েস নো ইণ্টাৰগেটিভৰ। শেষৰ নিয়মটোক যদি আৰু সহজভাৱে লিখিব বিচাৰা লিখিবা ইনডাইৰেক্টত প্ৰশ্নবোধক চিন নবহে, অৰ্থাৎ আমি প্ৰশ্নবোধক বাক্যক বৰ্ণনাসূচক বাক্যলৈ ৰূপান্তৰ কৰিব লাগিব। এতিয়া যদি মই WHৰ নিয়মখিনি যদি লিখো, WHত এটা কাম কৰিব পাৰা তোমালোকে। প্ৰথম নিয়ম একে ৰাখিবা, ৰিপৰ্টিং ভাৰ্বৰ ঠাইত আস্কড বহে, এই নিয়মটো একে থাকিব। দ্বিতীয় নিয়ম সালসলনি হ'ব আৰু 3 নম্বৰ ৰুলটো তোমালোকে সেম ৰাখিবা। এই ৰুল নম্বৰ 1 ইয়েস নোৰ লগত সেম একে লিখিবা তোমালোকে, নিয়মটো আকৌ লিখিবা। ৰুল নম্বৰ 2 কি লিখিবা চোৱা, ৰিপৰ্টিং আৰু ৰিপৰ্টেড ভাৰ্বৰ মাজত একে WH শব্দ বহে। অৰ্থাৎ যদি ওয়াৰ্ডৰ দ্বাৰা যদি প্ৰশ্ন আৰম্ভণি হৈছে সেম, ইনডাইৰেক্টত সলনি কৰোঁতে সেম ওয়ার্ড লিখিব লাগিব, হুৱেৰ থাকিলে হুৱেৰ লিখিব লাগিব। ইয়েস নো ইণ্টাৰগেটিভৰ ক্ষেত্ৰত আমি যেতিয়া ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ সলনি কৰোঁ, কমা আৰু ঊৰ্ধ্বকমাৰ মাজত লিখিম ইফ বা ৱেদাৰ। আৰু যদি WH ইণ্টাৰগেটিভ যদি আমি পাওঁ তেন্তে কমা আৰু ঊৰ্ধ্বকমাৰ মাজত আমি সেম WH শব্দ আমি লিখিব লাগিব। আৰু ৰুল নম্বৰ 3 WH ইণ্টাৰগেটিভ ক্ষেত্ৰতো সেম ৰাখিবা। সো এইখিনি হ'ল তোমালোকৰ বেসিক ৰুল যি ৰিপৰ্টিং ভাৰ্বৰ ক্ষেত্ৰত প্ৰযোজ্য হয়। ঊৰ্ধ্বকমাৰ ভিতৰত 3 ধৰণৰ সালসলনিৰ কথা কৈছিলোঁ, সেইটো একে থাকিব। ঊৰ্ধ্বকমাৰ বাহিৰত যদি নিয়ম লাগে আৰু সেন্টেন্স যদি ইণ্টাৰগেটিভ হয়, যদি প্ৰশ্নবোধক হয়, প্ৰশ্নবোধক থাকিলে যদি ইয়েস নো হয় কমা আৰু ঊৰ্ধ্বকমাৰ মাজত দিবা ইফ বা ৱেদাৰ। আৰু যদি WH হয় তেন্তে কি কৰিব লাগিব, সেম WH একে WH শব্দ তোমালোকে ব্যৱহাৰ কৰিবা। এতিয়া এইখিনি কথা উদাহৰণৰ দ্বাৰা আমি ক্লিয়াৰ কৰোঁ, কাৰণ পৰীক্ষাত তোমালোকক উদাহৰণ দিব আৰু শুদ্ধকৈ যদি তোমালোকে কৰিব পাৰা নম্বৰ পাবা এক্সামত। নিয়ম লিখিব কিন্তু তোমালোকক নিদিয়ে। এক্সাম্পল চোৱা, মই WH আৰু ইয়েস নোৰ একেলগে মই উদাহৰণবোৰ দি যাম। সাপোজ যদি মই দিওঁ হি said to me, do you know my father? আৰু যদি পৰীক্ষাত আহে বোলে হি said to me, how do you
know my father. So a same sentence ইয়াত আছে do you know my father, yes no interrogative. ইয়াত আছে how do you know my father, wh interrogative. এতিয়া নিয়ম ঠিক ঠাইত যদি তোমালোকে বহাই যদি কৰিব পাৰা তেন্তে শুদ্ধ হ'ব। চোৱা কেনেকৈ কৰিব লাগে। প্ৰথম কথা ইণ্টাৰগেটিভ সেন্টেন্স হয় নে নহয়, প্ৰশ্নবোধক চিন থাকিব। তাৰপিছত ছেকেণ্ড চাবা wh হয় নে yes no, যদি অক্সিলাৰি পোৱা তেন্তে সেইটো হ'ব yes no. yes no ইণ্টাৰগেটিভ যদি দেখা কি কৰিবা, হি said toৰ ঠাইত কি দিলো asked, যেনেকৈ এছাৰ্টিভত দিছিলোঁ said বা told, এইবাৰ ইণ্টাৰগেটিভৰ ক্ষেত্ৰত হ'ব কি asked বা inquired বুলি লিখিব পাৰা। হি asked me, কমা আৰু ঊৰ্ধ্ব কমাৰ মাজত কি বহে if, কমা আৰু ঊৰ্ধ্ব কমাৰ মাজত কি বহিব if. so he asked me if, you বুলি কাক কৈছে। মই প্ৰথম দিনাই তোমালোকক নেৰেশ্যনৰ বেসিক কনসেপ্টত দিছিলোঁ pronoun চেঞ্জ কৰোঁতে যদি to me আৰু you যদি সাবজেক্টত থাকে তেতিয়া কি হ'ব I. so he asked me if I do verb 1, এই কথা তোমালোকে লিখি ল'ব পাৰা do oblique does plus verb 1 plus question mark যদি ডাইৰেক্টত থাকে ইনডাইৰেক্টলৈ সলনি কৰোঁতে verb 2 হ'ব আৰু do does উঠি যায়। কিন্তু যদি তোমালোকে পোৱা don't বা doesn't পোৱা প্লাস verb 1 প্লাস যদি question mark পোৱা এই কথাখিনি নোট কৰি লিখি ল'বা, তেন্তে ইনডাইৰেক্টলৈ সলনি কৰোঁতে did not প্লাস verb 1 হ'ব। সো ইয়াত আছিল do verb 1 do no, ইনডাইৰেক্টলৈ সলনি কৰোঁতে কি হ'ব do উঠি যাব আৰু প্ৰেজেন্ট ফৰ্মক আমি পাষ্ট ফৰ্মলৈ কনভাৰ্ট কৰিব লাগিব। এনসাৰ কি হ'ব he asked me if I know গৈ কি হ'ব ইয়াৰ পাষ্ট ফৰ্ম কি if I knew। মাই বুলি কোনে কৈছিল, মাই বুলি he মেল পাৰ্সনে কৈছিল, বক্তাজন হল he, if I knew his father। এটো আছিল তোমালোকৰ yes no ইন্টাৰগেটিভ আৰু প্ৰশ্ন আৰম্ভ হৈছিল doৰ দ্বাৰা। ইয়াত চোৱা সেকেন্ড এক্সাম্পলত কি দিয়া আছে, he said to me how do you know my father। ইয়াত আছে how, wh শব্দ। এনসার আমি কেনেকৈ কৰিম, he wh হলেও yes no থাকিলেও asked লিখিবা ৰিপৰ্টিং ভাৰ্বৰ ঠাইত, he asked me, কমা আৰু ঊৰ্ধ্ব কমাৰ মাজত যদি wh হয় তেন্তে সেম wh শব্দ বহিব আৰু যদি yes no ইন্টাৰগেটিভ হয় তেন্তে if বা whether বহে। ইয়াত আমি wh শব্দ পাইছো, সেম wh শব্দ লিখিম he asked me how। এতিয়া হাউৰ পিছত তোমালোকে সাবজেক্টৰ কাম কৰিবা, how do you, you বুলি দিয়া আছে। সো you টোৱে কাক বুজাইছে, মোক বুজাইছে, to me you subject, how I do know, do verb 1, ইয়াতো কি হ'ব do উঠি verb 1ক আমি past ফৰ্মত লিখিব লাগিব how I knew, মাই বুলি কোনে কৈছিল, মাই বুলি he, so কি হ'ব how I knew his father। so মই আকৌ ৰিপিট কৰিছো, যদি ইন্টাৰগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত যদি yes no ইন্টাৰগেটিভ হয় অৰ্থাৎ অক্সিলাৰি ভাৰ্বৰ দ্বাৰা আৰম্ভণি হয় তেন্তে if বা whether লিখিবা কমা আৰু ঊৰ্ধ্ব কমাৰ মাজত, আৰু যদি wh ইন্টাৰগেটিভ হয় তেন্তে সেম wh শব্দ লিখিব লাগিব। আৰু কেইটামান উদাহৰণ দিওঁ ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ সলনি কৰা। the boy said to Sita, when will you return my book। so এই উদাহৰণটো yes no হয় নে ইন্টাৰগেটিভ হয় তাৰ কাৰণে ইনভাৰ্টেড কমাৰ ঠিক ভিতৰত অৰ্থাৎ ঊৰ্ধ্ব কমাৰ ঠিক ভিতৰত আৰম্ভণিতে চোৱা wh শব্দ পাইছা অৰ্থাৎ wh ইন্টাৰগেটিভ। ইয়াক এতিয়া আমি ইনডাইৰেক্টলৈ সলনি কৰোঁতে কি কৰিম, the boy said টোৰ ঠাইত কি হ'ব asked Sita, সেম wh শব্দ লিখা when, whenৰ পিছত অক্সিলাৰিৰ কাম নকৰিবা, এই কথাখিনি মনত ৰাখিবা। ডাইৰেক্টৰ প্যাটাৰ্ন হ'ব wh প্লাস অক্সিলাৰি ভাৰ্ব, ইনডাইৰেক্টৰ প্যাটাৰ্ন হ'ব লাগিব তোমালোকৰ wh প্লাস সাবজেক্ট। সাবজেক্টৰ কাম কৰাৰ পিছতে
অক্সিলাৰি কাম কৰিব লাগিব ইনডাইৰেক্টত ডাইৰেক্টত কিন্তু মনত ৰাখিবা WH শব্দৰ পিছত অক্সিলাৰি ভাৰ্ব লাগিব ইয়াত আমি যেনেকৈ পাইছোঁ when will you ইনডাইৰেক্টত সলনি কৰোঁতে কি হ'ব when তাৰ পিছত সাবজেক্টৰ কাম কৰিবা সাবজেক্টৰ কাম কৰাৰ পিছতে অক্সিলাৰি কাম কৰিব অন্যথা ইনডাইৰেক্টত লিখা উত্তৰটো ভুল হ'ব সো এনসাৰ কি হ'ব the boy asked Sita when you বুলি কাক কৈছিল ছোৱালীক কৈছিল আৰু এই ইউ সাবজেক্টত আছে নে অবজেক্টত আছে সাবজেক্টত দিয়া আছে কি হ'ব when she will verb 1 গৈ মই শিকাইছিলো তোমালোকক would verb 1 so return to return হ'ব when she would return my বুলি কোনে কৈছিল my বুলি কোৱাজন হ'ল the boy so answer কি হ'ব his book এতিয়া চোৱা আৰু এটা যদি তোমালোকক মই যদি দিওঁ yes no Ram said to me Ram said to me can you help my sister Ram said to me can you help my sister ইয়াত চোৱা ইন্টাৰোগেটিভ সেন্টেন্স বুলি আমি কেনেকৈ গম পাইছোঁ প্ৰশ্নবোধক চিন দিয়া আছে ইয়াক এতিয়া আমি ইনডাইৰেক্টত সলনি কৰিম ইনডাইৰেক্টত সলনি কৰোঁতে চাবা WH হয়নে yes no হয় কেনৰ দ্বাৰা আৰম্ভ হৈছে প্ৰশ্ন অৰ্থাৎ yes no ইন্টাৰোগেটিভ মানে কমা আৰু ঊৰ্ধ্ব কমাৰ মাজত লিখিব লাগিব if বা whether এনসাৰ কেনেকৈ কৰিম আমি Ram said to ঠাইত কি লিখিম Ram asked me কমা আৰু ঊৰ্ধ্ব কমাৰ মাজত কি হ'ব if you বুলি কাক কৈছে মোক কৈছে if I can গৈ কি হ'ব if I could help could মই প্ৰথমতে দিছিলো তোমালোকক can verb 1 গৈও কি হ'ব could verb 1 so if I could help my বুলি কোনে কৈছিল my বুলি লৰাই কৈছিল এনসাৰ কি হ'ব his sister if I could help his sister আৰু কেটামান উদাহৰণ ডাইৰেক্ট টু ইনডাইৰেক্টৰ দি ইনডাইৰেক্ট টু ডাইৰেক্টৰ এক্সাম্পল দিম তোমালোকক লাষ্ট দুটা এক্সাম্পল চাই লোৱা the teacher said to the students did you complete your duty yesterday আৰু এটা এক্সাম্পল চোৱা mother said to me why did not you go to school yesterday so এই দুটা এক্সাম্পলক তোমালোকে মন দিয়া অলপ ইয়াত আছে did you আৰু ইয়াত আছে why did not you didn't হয় সূচকত থাকিব পাৰে নহয় সূচকত থাকিব পাৰে প্ৰশ্নবোধক চিন দেখিলে তোমালোকে মন কৰিবা যে yes no হয় নে WH হয় ইয়াত আছে did অৰ্থাৎ yes no ইন্টাৰোগেটিভ আৰু ইয়াত আছে why অৰ্থাৎ WH ইন্টাৰোগেটিভ সো এনসাৰ কেনেকৈ কৰিম the teacher said to the students said to ঠাইত কি দিব লাগিব asked the teacher asked the students did কমা আৰু ঊৰ্ধ্ব কমাৰ মাজত কি দিলো the teacher asked the student গোটেই লিখিবা তোমালোকে if you বুলি বহু বচনক কৈছে they did গৈ কি হ'ব past perfectত যাব past indefinite tenseত দিয়া আছে if they had past perfect হলে ভাৰ্বৰ থাৰ্ড ফৰ্ম completed if they had completed your বুলি বহু বচনক কৈছে their duty the day before ইয়াৰ এনসাৰ কি হ'ব mother said to me why did not you go to school yesterday mother asked me why I had not gone to school the day before but the previous day so এইখিনি হল তোমালোকৰ yes no আৰু WH ৰ ডাইৰেক্ট টু ইনডাইৰেক্ট লৈ কনভাৰ্ট কৰা কেটামান উদাহৰণ যদি আমি ইনডাইৰেক্ট টু ডাইৰেক্টক যদি আমি কনভাৰ্ট কৰিব লাগে আমি কেনেকৈ কৰিম
কেইটামান এক্সাম্পল দিওঁ মই The man asked me whom I wanted there. Whom I wanted there. The man asked me if I needed his help. এই দুটা এক্সাম্পল চোৱা ইনডাইৰেক্টত দিয়া আছে পাষ্ট ফৰ্মত দিয়া আছে আৰু ইণ্টাৰগেটিভ সেন্টেন্স হয় নে আমি কেনে গম পাইছো ইফ দিয়া আছে আৰু WH শব্দ whom সো কেনেকে কনভার্ট কৰিম আমি the man asked me whom I wanted there the man said to me if I needed his help if থাকিলে আৰম্ভ কৰিব লাগিব WH শব্দৰ দ্বাৰা সোয়া the man said asked ঠাইত কি দিলো এতিয়া said to me কমা ঊৰ্ধ্ব কমা আৰম্ভ কৰা if I needed his help ইয়াত সোয়া অক্সিলাৰি দিয়া হোৱা নাই ভাবটোত দিয়া আছে আমি বনাব লাগিব প্ৰশ্নবোধক বাক্য কি কৰিবা সোয়া এই কথাখিনি মনত ৰাখিবা তোমালোকে যদি ডাইৰেক্টলি ভাবটোত দিয়া থাকে তেন্তে প্ৰশ্নৰ আৰম্ভণি কৰিবা ডু বা ডাজৰ দ্বাৰা আৰু ভাৰ্ব ওয়ান দি কোৱেশ্চন মাৰ্ক দিব লাগিব সো ইফ আই নিডেড হিজ হেল্প এনসার কি হ'ব দ্য মেন সেড টু মি ডু মোক মানুহজনে কওঁতে কি বুলি ক'ব ডু ইউ তাৰ পিছত ভাৰ্ব ওয়ান ডু ইউ নিড হিজ বুলি মানুহজনে নিজক ডাইৰেক্টলি কি বুলি ক'ব মাই বুলি ক'ব ডু ইউ নিড মাই হেল্প The man asked me whom I wanted there. ইয়াত সোয়া WH আছে আৰু past ফৰ্মত দিয়া আছে past ফৰ্মত থাকিলেও WH থাকিলেও যদি নিয়মখিনি জানা শুদ্ধ হ'ব তোমালোকৰ বিশ্বাস ৰাখিবা নিজৰ ওপৰত পাৰিম বুলি ভাবিবা পঢ়িবা ভালদৰে the man asked ঠাইত কি হ'ব said to me WH শব্দ থাকিলে WH শব্দৰ দ্বাৰা আৰম্ভ কৰিবা কিন্তু মনত ৰাখিবা WH শব্দৰ পিছত ডাইৰেক্টত অক্সিলাৰি ভাৰ্ব লাগিব সো whom I wanted there আছে whom কি হ'ব do you so wanted ভাবটো থাকিলে do দা যাইব WH শব্দৰ পিছতো অক্সিলাৰি দিবা অক্সিলাৰি বেলেগ আনিব নোৱাৰা যদি ভাবটো থাকে do বা does হ'ব so whom do you want here আশা কৰিছো বুজি পাবা তোমালোকে বাকি ঠিক এনে ধৰণৰ উদাহৰণ যদি পোৱা প্ৰশ্নত তোমালোকে কৰিব চেষ্টা কৰিবা আৰু যদি কিবা ডাউট থাকে খুদিব পাৰা তোমালোকে নেক্সট আৰু দুটামান উদাহৰণ দিম past perfect tenseত যদি एग्जांपल বোৰ দিয়া থাকে ইন্টাৰগেটিভ সেন্টেন্সত কেনেকে কৰিবা the boy asked me if I had done my duty the boy asked me if I had done my duty ya time dia hua nai past perfect tense ot dia ase if boli dia ase soa if mane hol yes no so answer ki hobo the boy said to me have you dileo correct hobo did you dileo correct hobo have you done your duty so interrogative sentence or তোমালোকৰ বেসিক কনসেপ্ট আৰু কেটামান উদাহৰণ দিলু বাকি উদাহৰণবোৰ প্ৰশ্ন যদি পোৱা তোমালোকে কৰিবলৈ চেষ্টা কৰিবা আজিৰ কাৰণে এইখিনি থ্যাংক ইউ